এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ লৈ আহিছো। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে 18টাকৈ বৃহৎ ঘোষণা কৰিছে। এই 18টা ঘোষণাৰ ভিতৰত আছে অৰুণোদয় আঁচনিৰ কথা, ৰেচন কাৰ্ডৰ কথা, ৰন্ধন গেছৰ কথা আৰু সমান্তৰালভাৱে শিক্ষাৰ্থীসকলক লৈও বহুকেইটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছো এই মুহূৰ্তত ডাঙৰ খবৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ 18টা বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ পৰা ৰেচনৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টাকৈ ডাঙৰ ঘোষণা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যিসকলে নতুনকৈ আবেদন কৰিছিল তেওঁলোকৰ বাবে এয়া ভাল খবৰ। আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব এতিয়া ৰাজ্যত। যিসকল প্ৰকৃততে যোগ্য মহিলা হয় তেওঁলোকে লাভ কৰিব অৰুণোদয় সুবিধা। অৰুণোদয় ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব 5টাকৈ জৰুৰী কাম। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাত। যদি আপুনি গাঁও সভালৈ যায় অৰুণোদয় আঁচনিত নিশ্চিতভাৱে আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব। জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা। গতিকে যিসকলৰ নাম কৰ্তন গৈছে তেওঁলোকেও মনত ৰাখক, যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব এই গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। গাঁও সভাত প্ৰপত্ৰ জমা দিলে লাভ কৰিব অৰুণোদয়ৰ ধন। পূৰ্বতে যদিও আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছিল তথাপিও আপুনি যাব লাগিব গাঁও সভালৈ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবেও ডাঙৰ খবৰ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকা। দোকানতকৈ কম দামত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চেনি। আৰু একেধৰণে দালিও প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। বজাৰ মূল্যতকৈ আপুনি কম মূল্যত ক্ৰয় কৰিব পাৰিব। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। আৰু ৰেচন কাৰ্ডটোৰ জৰিয়তে এই সুবিধা আপুনি লাভ কৰিব। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে আপুনি চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত ৰাজ্যবাসীৰ বাবে। আমি পুনৰ জনাইছো নিশ্চিতভাৱে প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহু মহিলাৰ অভিযোগ আছিল যে তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই বা অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকৰ নাম কৰ্তন হৈছে। এনেধৰণৰ বহু অভিযোগ সততে সামাজিক মাধ্যমত দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে অৰুণোদয় আঁচনিৰ সুবিধা প্ৰতিগৰাকী যোগ্য মহিলাই লাভ কৰিবই। অসমত থকা প্ৰতিগৰাকী মহিলাক স্বাৱলম্বী কৰি তুলিবলৈ যিহেতু অৰুণোদয় আঁচনিৰ সুবিধা অনা হৈছিল, গতিকে এই আঁচনিৰ বাবে যিসকল যোগ্য মহিলা আছে তেওঁলোকে লাভ কৰিবই। কোনো কাৰণতে তেওঁলোকৰ নাম কৰ্তন নহয়। কিন্তু তাৰ বাবে তেওঁলোকে কৰিব লাগিব কি, তেওঁলোকে গাঁও সভালৈ আহিব লাগিব। জুলাই মাহত গাঁও সভা অনুষ্ঠিত হ'ব। গতিকে জুলাই মাহত প্ৰতিগৰাকী মহিলা আহক গাঁও সভালৈ। যদি তেওঁ পুৰণি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেতিয়াও আহক গাঁও সভালৈ। আৰু যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকো আহক এই গাঁও সভালৈ। জুলাই মাহৰ পৰা আমি পুনৰ জনাইছো জুলাই মাহৰ পৰা অনুষ্ঠিত হ'ব গাঁও সভা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত নতুনকৈ 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। কাৰোবাৰ যদি নাম কৰ্তন গৈছিল তেনেহ'লে চিন্তা কৰিব নালাগে, এই 40 লাখ লোকৰ মাজত পুনৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু 10 ছেপ্টেম্বৰৰ পৰাই এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। আপোনালোকক মই জনাব খুজিছো যে আগষ্ট মাহৰ পৰা আপোনালোকক আমি
সমষ্টি মিটিং পাতি 10,000 টকাটো দিয়া আৰম্ভ কৰিম আৰু চিৰাঙতো আমি নিশ্চিতভাৱে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আহি আপোনালোকক 10,000 টকাটো গতাই দিম। এই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব বিচাৰিছো। তৃতীয়তে এইবাৰ আমি আৰু এটা নতুন কাম হাতত লৈছো যে 1 অক্টোবৰৰ পৰা এতিয়ালৈকে ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল পাই আছিলো। 1 অক্টোবৰৰ পৰা আমি আপোনালোকক বজাৰতকৈ কম দামত আমি আপোনালোকক চেনি দিম। বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ দোকানৰ পৰা আমি আপোনালোকক দালি দিম আৰু বজাৰতকৈ কম দামত আমি আপোনালোকক নিমখ দিম। বজাৰত যদি চেনিৰ দাম 90 টকা আমি আপোনালোকক 60 টকাত দিম। বজাৰত যদি দালিৰ দাম 100 টকা আমি আপোনালোকক 70 টকাত দিম। এই আঁচনিখনো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। গতিকে ৰেচন কাৰ্ড থকা সকলো লোকে এই আঁচনিৰ সুবিধা যাতে গ্ৰহণ কৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। চতুৰ্থতে আমাৰ যিবিলাক ছোৱালী কলেজত গৈছে তেওঁলোকেতো নিযুত মইনা আঁচনি পাবই। এইবাৰ আমি আৰু এটা নতুন আঁচনি লৈছো। যিবিলাক ল'ৰা আৰু ছোৱালী মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে যাতে ভাল কৰি খোৱা বোৱা কৰিব পাৰে, কিতাপ পত্ৰ কিনিব পাৰে। অক্টোবৰ মাহৰ পৰা মেট্ৰিক কেণ্ডিডেটসকলক আমি মাহত 300 টকাকৈ আমি বেংকৰ একাউণ্টত দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ আগতে ভাল কৰি গাখীৰ এগিলাচ যাতেও খাব পাৰে। আৰু তেওঁলোকে এই সুবিধা অক্টোবৰ মাহৰ পৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত 300 টকাকৈ আমাৰ মেট্ৰিক দিয়া ল'ৰা ছোৱালীসকলে লাভ কৰিব। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। আপোনালোকক মই জনাব খুজিছো যে আগষ্ট মাহৰ পৰা আপোনালোকক আমি সমষ্টি মিটিং পাতি 10,000 টকাটো দিয়া আৰম্ভ কৰিম আৰু চিৰাঙতো আমি নিশ্চিতভাৱে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আহি আপোনালোকক 10,000 টকাটো গতাই দিম। এই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব বিচাৰিছো।